চিপাঝাৰ নামখলাত অগপৰ ভেটি শক্তিশালী কৰাৰ ব্যাপক তৎপৰতা। চিপাঝাৰ সমষ্টি নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নামখলা প্ৰেক্ষাগৃহত অগপৰ বৃহৎ সাংগঠনিক সভা আয়োজন। চিপাঝাৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত নামখলা গাঁও পঞ্চায়তৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে এই কৰ্মী সভাৰ আয়োজন। নামখলা আঞ্চলিক অগপৰ সভাপতি নৰেন কাকতি আৰু সম্পাদক বিপিন শইকীয়াই আয়োজন কৰা সভাত অগপৰ সভাপতি তথা অসমৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা উপস্থিত থাকে। নামখলা প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাত নপুৰণি অগপৰ কৰ্মীসকলৰ মাজত ডক্টৰ জয়নাথ শৰ্মা উপস্থিত হোৱাত অধিক উৎফুল্লিত হোৱা দেখা যায় অগপৰ সদস্যসকলৰ মাজত। প্ৰায় ৩০ শতাধিক অগপ সদস্যৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাত অগপৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দলীয় সতীৰ্থসকলক আহ্বান জনাই প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাই। নৰেন কাকতি সঞ্চালনা কৰা আৰু ৰঞ্জন শৰ্মাই আঁত ধৰা সভাত উপস্থিত থাকে প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, কলাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী, দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, প্ৰাক্তন নামখলা গাঁও পঞ্চায়তৰ সভাপতি আকৰাম হুছেইন, অসম গণ পৰিষদ দলৰ সক্ৰিয় কৰ্মী চমক কলিতা, কুলেন কলিতা আৰু বিভিন্ন গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত অগপৰ সভাপতি সম্পাদকৰ উপস্থিতিত সভাপতি ৰঞ্জন শৰ্মা আৰু সম্পাদকদ্বয় বিপিন শইকীয়া আৰু বিজয় বৰুৱাক লৈ ১৭জনীয়া অগপৰ এখন পূৰ্ণাংগ বোৰ্ড সমিতি গঠন কৰা নামখলা গাঁও পঞ্চায়তত। সভাৰ অন্তৰ্গত অগপ জিন্দাবাদ, জয়নাথ শৰ্মা জিন্দাবাদ, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য জিন্দাবাদ, জয়াই অসম ধ্বনিত উত্তল কৰি তোলে নামখলাৰ প্ৰেক্ষাগৃহ প্ৰাংগণ। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AN লাইভ। তাত মানে কল্পনা কৰ কি কৰিম, অসমৰ প্ৰথম কিজানি বোমা আতংকটো আমি আনিছিলোঁ। এই সময়ত অসমৰ কোনো মানে চিনিয়ে পোৱা নাছিল, বোমানো কি, গ্ৰেনেডনো কি, LMG নো কি, কোনো চিনি পোৱা নাছিল। এই নামখলাত চিনাকি কৰিছিল এই সময়ত ভুৱন চৰে মৰিছিল। সেই সময়ত সেই মানুহজন যে ইমান সাহসী মই ভবা নাছিলোঁ। মই যেতিয়া হেৰিত শুই আছোঁ, গুৱাহাটী মেডিকেলৰ বেডত শুই আছোঁ, অপূৰ্ব ভট্টকে ধৰি, চুৰেণ কলিতাকে ধৰি, আমাৰ মতিলাল বসুমতাকে ধৰি আটাইকেইটাকে ডকাইত বুলি বান্ধি দিছে আপোনাৰ গুৱাহাটী মেডিকেলত। এটা পগলাই গৈ কয় সেই চোৰ, সেই ডকাইত এনেকুৱা কৰি সিহঁতক উত্তেজিত কৰি দিয়ে। তেতিয়া সেই সময়ত ভুৱন চৰে গৈ মনে মনে কৈছিল কিবাকে পূৰাই নিব পাৰোঁ নেকি, সেই বুলি আহিছোঁ। কি কৰা হয় কিবাকে পূৰাই নিব পাৰোঁ নেকি বুলি সিহঁত গৈছিল। কিন্তু কিমান সাহসী হ'ব লাগিব সেই সময়তে সিহঁতে সেই কথাবিলাক চিন্তা কৰিছিল। গতিকে সাহসী ল'ৰা আমাৰ ইয়াত আছে, মানুহ আছে। আৰু মই আপোনালোকৰ কথা এটা কওঁ, চিপাঝাৰত আৰু এটা চিট দিলে মঙলদৈ। আৰু চিপাঝাৰততো এনেকুৱা দিছে য'ত আমাৰ মুছলমানৰ ভোটটো বেছি, মানে হাৰাৰ চান্স অলপমান আছে বুলি ভাবিলে। কিন্তু তেওঁলোকে নাজানে যে আমাৰ ভিতৰে ভিতৰে কৰ্মীবিলাক কিমান মজবুত হৈ আছে। আৰু মঙলদৈ দিলে তাতে হিন্দু গাঁও মাত্ৰ এখন গাঁও আছে। দলগাঁও এতিয়া ৪টাই দিয়ে। আমি ক'লোঁ, আমাৰ সভাপতিও আছে যে আপোনালোকক নমস্কাৰ জনাইছোঁ, দলগাঁও গোটেই ৪টা আপোনালোকে লওক, আমাক নালাগে। বোলে কিয় বাৰে বাৰে আমি কিয় বদনামটো ল'ম যে AGP হাৰিছে। শেষত গৈ মানে তেওঁলোকে এৰা নাই, আমি খেলিব লাগে, আমি নেখেলোঁ বুলি কৈ আছোঁ। ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, তেখেত আমাৰ ৰাজ্যিক কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আৰু আমাৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী তেখেত থাকে, আৰু আমাৰ দৰং জিলাৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা তেখেত আছে। লগতে আমাৰ দৰং জিলাৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। আৰু আমাৰ মাজত ইয়াতে বয়সস্থ আৰু ডেকা ল'ৰা, ডেকা ছোৱালী গোটেইখিনিয়ে ইয়াত উপস্থিত আছে। যথেষ্ট সংখ্যক মানুহ আমাৰ ইয়াতে আজি জমা হৈছে। আৰু ৰাইজৰ যথেষ্ট সহায়। মই কৈছোঁ আপোনালোকে আগৰ বাক্যত কৈছোঁৱেই যে মানে এই ইমান দিন বৰষুণ নোহোৱাৰ পিছত মানুহবিলাকে ইমান পথাৰত ব্যস্ততা, এই ব্যস্ততাৰ মাজতো আজি মিনিমাম 300 মানুহ ওলাই আহিছে। এই ওলাই অহাৰ প্ৰমাণ দেখুৱাইছে যে মানে আমাৰ যি আগত 26ৰ যিখন যুদ্ধ, সেইখন যুদ্ধ একেবাৰে আমাৰ কাৰণে সহজ হ'ব। আৰু আমি ইয়াতেই আজি ডেকা ল'ৰা আমি যিহেতু হেৰি পাতিছোঁ, আমি আঞ্চলিকৰ সভাপতি পাতিছোঁ। আমাৰ যিখিনি বয়সস্থ আহিছিল তেখেতকে আমি উপদেষ্টা হিচাপে ৰাখি আমাৰ আমাৰ ৰঞ্জন শৰ্মা একেবাৰে ডেকা ল'ৰা, তেখেতক আমি সভাপতি বনাইছোঁ। আৰু লগতে বিজয় বৰুৱা দ্বিতীয়ভাৱে আছে, বিজয় বৰুৱা। আমাৰ গোটেই কমিটিখনেই হ'ল একেবাৰে ডেকা ল'ৰাৰে আমি গঠন কৰিলোঁ। আমি ভাবিছোঁ এই ডেকা ল'ৰাৰ শক্তিখিনি এয়ে আমাক 26ত সহায় কৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।